নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ বহুখিনি জব ভেকেঞ্চি মুকলি হৈছে আৰু ইয়াতে আপোনালোকে এই জবসমূহৰ বাবে কোনো ধৰণৰ পৰীক্ষা নিদিয়াকৈ ডাইৰেক্ট জইন কৰিব পাৰিব। খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। যদি আপুনি এটা জবৰ বাবে আগ্ৰহী হয় বা অপেক্ষা কৰি আছিল, খুবেই এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে ইয়াতে এই জবসমূহৰ বাবে কোনো ধৰণৰ পৰীক্ষা নিদিয়াকৈ আৰু কোনো ধৰণৰ কোৱালিফিকেশ্যন নহ'লেও এপ্লাই কৰিব পাৰিব। যদি আপুনি জবৰ বাবে ইণ্টাৰেষ্টেড হয় আৰু যদি আপোনাৰ বন্ধুবৰ্গৰ মাজত কোনোবা এনেধৰণৰ জব ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, তেওঁলোককো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, তেওঁলোকেও যাতে এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰে। খুবেই এটা ভাল যিহেতু সুবিধা আপোনালোকৰ বাবে মুকলি হৈছে। আৰু আপোনালোকে আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰি থাকিবলৈ। তেনেহ'লে হওক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেধৰণৰ পদসমূহ আপোনালোকৰ বাবে মুকলি হৈছে আৰু কোনটো বিভাগৰ ফালৰ পৰা পদখিনি খালী কৰিছে, কেনেধৰণৰ পদ মুকলি হৈছে, সকলোখিনি ডিটেইলছ আমি ইয়াতে জানি লওঁ। পদসমূহৰ নাম হৈছে পেকেজিং আৰু ছুপাৰভাইজাৰ। পেকেজিং আৰু ছুপাৰভাইজাৰৰ বাবে পদ ইয়াতে খালী হৈছে আৰু ইয়াতে লাষ্ট ডেটটো থাকিব 30 জুন 2026। জুনৰ 30 তাৰিখ পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে, তেওঁলোকে 30 জুনৰ আগত এই জবটোৰ বাবে এপ্লাই কৰিব লাগিব। আৰু দৰমহা ইয়াতে পেকেজিঙৰ 8 ঘণ্টাত আপোনালোকে 14,000 পৰা 12 ঘণ্টাত আপোনালোকে 16,500 টকা লাভ কৰিব পাৰিব। আৰু যদি ছুপাৰভাইজাৰৰ বাবে এপ্লাই কৰে, তেনেহ'লে 8 ঘণ্টাত আপোনালোকে 16,500 আৰু 12 ঘণ্টাত 19,000 পৰ্যন্ত দৰমহা লাভ কৰিব পাৰিব। আৰু ছুপাৰভাইজাৰৰ বাবে ইয়াতে ট্ৰেইনিং দিয়া হ'ব। আৰু জইনৰ বাবে আপোনালোকৰ 1 কপি ফটো লাগিব আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব তাতে। আৰু বয়স 18 পৰা 60 বছৰ সকলে ইয়াতে এপ্লাই কৰিব পাৰিব। এইখিনি আছিলে এজ লিমিট। আৰু অৰ্হতা বা কোৱালিফিকেশ্যন ইয়াতে দিয়া হৈছে। পেকেজিঙৰ বাবে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নাই। কোনো ধৰণৰ কোৱালিফিকেশ্যন নহ'লেও আপোনালোকে পেকেজিঙৰ বাবে এপ্লাই কৰিব পাৰিব বা পেকেজিঙৰ জবটো কৰিব পাৰিব। আৰু ছুপাৰভাইজাৰৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চো দৰকাৰ নাই। ইয়াতে ট্ৰেইনিং থাকিলে আপোনালোকৰ ট্ৰেইনিং কৰাৰ পাছতে আপোনালোক ছুপাৰভাইজাৰৰ বাবে এলিজিবল হ'ব। তাতে আপোনালোকক প্ৰথম মাহত ট্ৰেইনিং দিয়া হ'ব। তেনেকৈয়ে আপোনালোকে ছুপাৰভাইজাৰ পদৰ বাবেও এলিজিবল হ'ব পাৰিব। আৰু যুৱকৰ বাবে তাতে খোৱা বোৱাটো সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। ইয়াতে আপোনালোকৰ বাবে এটা সুবিধাও ৰখা হৈছে। যিসকল যুৱকে তাতে জবটো কৰিম বুলি ভাবিছে, তেওঁলোকৰ বাবে খোৱা বোৱা সকলো বিনামূলীয়া তেওঁলোকে ব্যৱস্থা কৰি দিব। আৰু তাতে ডাইৰেক্ট জইনিং চলি আছে। আপোনালোকে যদি জবটো কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে ডাইৰেক্ট তাতে জইন কৰিব লাগিব। কোনো ধৰণৰ পৰীক্ষা বা কোনো ধৰণৰ লিখিত এক্সাম নিদিয়াকৈ আপোনালোকে জবটো লাভ কৰিব পাৰিব। যিদিনাৰ পৰা যায় আপোনালোকে সেইদিনাৰ পৰা কাম কৰিব পাৰিব। আৰু ইয়াতে এটা যোগাযোগ নম্বৰ দিয়া হৈছে। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিলে সকলোখিনি তথ্য জনাৰ লগতে আপোনাৰ জইনিঙৰ ডেটো ফিক্স কৰি ল'ব পাৰিব। তাতে আপোনালোকে সোনকালে জইন কৰি ল'ব পাৰিব, যিহেতু পোষ্ট সীমিত আছে আৰু 30 জুনলৈকেহে ইয়াতে এপ্লাই ডেট দিয়া হৈছে সকলোকে। গতিকে আপোনালোকে এই নম্বৰত কণ্টেক্ট কৰি সকলোৱে আপোনালোকৰ জবটোৰ বাবে এপ্লাই কৰক। 9678685847 এই নাম্বাৰটোত আপোনালোকে কল কৰিলে সকলোখিনি তথ্য জানিব পাৰিব। ডেছক্ৰিপশ্যন বক্স আৰু পিন কমেণ্টত আপোনালোকে নাম্বাৰটো পাব। তাৰ পৰা আপোনালোকে নাম্বাৰটো সংগ্ৰহ কৰি সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই পদখিনি মুকলি কৰি দিছে গুৱাহাটী আমিনগাঁৱত অৱস্থিত হিমালয় মেডিচিন কোম্পানীৰ ফালৰ পৰা পদখিনি খালী কৰিছে। টোটেল পোষ্ট ইয়াতে 55টাকৈ পদ খালী আছে। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, সোনকালে এপ্লাই কৰি ল'ব, যিহেতু ইয়াতে কমকৈ পোষ্ট আছে। আপোনালোকে সকলোৱে 30 জুনৰ আগত এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে দিয়া নম্বৰটোত আপোনালোকে কল কৰি সকলোখিনি তথ্য জানিব পাৰিব। ইয়াতে যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে এই নম্বৰটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সৰ উপৰিও পিন কমেণ্টত পাব। সকলোৱে এপ্লাই কৰিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো যদি শেষলৈকে চাই আছে, আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো এটা। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।